২৫০০ বছৰৰ আগেয়ে গৌতম বুদ্ধই এজন মনস্তাত্ত্বিক পৰামৰ্শদাতা অৰ্থাৎ আজিকালিৰ চাইক'লজিৰ কাউন্সেলাৰৰ দৰে ভূমিকা পালন কৰিছিল। দুখ দুৰ্দশাত জুৰুলা হোৱা সৰ্বসাধাৰণ লোকে জীৱনৰ বাট বিচাৰি তেওঁৰ কাষলৈ গৈছিল। সেই মুখামুখিবোৰৰ পৰা বিভিন্ন কাহিনীৰ সৃষ্টি হৈছিল। ঠিক সেই দুখুনী মাতৃক, সন্তানহাৰা মাতৃক এমুঠি সৰিয়হ বিচৰা সেই বিখ্যাত ঘটনাটোৰ দৰেই। গৌতম বুদ্ধই মাথো মুখেৰে জীৱনৰ বাণীবোৰ কৈ গৈছিল, তেওঁ লিখি যোৱা নাছিল। বৌদ্ধ ভিক্ষুসকলে নিজে মাধ্যম হৈ পৃথিৱীৰ দেশে দেশে সেই বাণীবোৰ কঢ়িয়াই ফুৰিছিল। পিছত শিষ্যসকলে তেওঁৰ সেই কথাবোৰ লিখি উলিয়াইছিল। গৌতম বুদ্ধ সাধাৰণ সন্ন্যাসী নাছিল। ৰাজকুমাৰৰ জীৱন, ৰাজ পৰিয়ালৰ ঐশ্বৰ্য প্ৰাচুৰ্য আৰু সোণালী ভৱিষ্যতৰ সকলো মায়ামোহ ত্যাগ কৰি কঠিন তপস্যাৰে জ্ঞান লাভ কৰি জনজীৱনৰ মংগল ভাৱনাৰ বাবে ওলাই অহা তেওঁ এজন কিংবদন্তি পুৰুষ হৈ পৰিছিল। সেইবাবেই লাখ লাখ জনতাৰ অন্তৰত তেওঁ হৈ পৰিছিল অতিকে আপোন, অতিকে শ্ৰদ্ধাৰ, আৰু জনতাই তেওঁক গণ্য কৰিছিল ভগৱান বুদ্ধ ৰূপে। দেশে দেশে বিয়পি গৈছিল বুদ্ধৰ ভাৱনা, বুদ্ধৰ বাণীবোৰ। ধম্ম শৰণম গচ্ছামি